মাতৃ চেনেললৈ স্বাগতম জনাই আজি লৈ আহিছোঁ একেবাৰে অকমানি এটা ভিডিঅ' যিখিনি আগতে দেখুৱাই আহিলোঁ সেইখিনি কৰি আনিছিলে লৰাই আৰু এয়া গণেশ পূজা লগতে পিছদিনাৰ পৰা সৰস্বতী পূজা উপলক্ষেও অলপ ওলাই গৈছিলে যেহেতু মই কলৈকো যোৱা নাই ঘৰতে আছিলোঁ ঘৰতে শৰাই দিছিলোঁ গণেশ পূজা আৰু সৰস্বতী পূজা উপলক্ষে আৰু এইখিনি যিখিনি লৰাটোৱে কৰি আনিছিলে গতিকে মই ভাবিলোঁ যেহেতু কৰি আনিলে মই তাকেই অকণ আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ এয়া আমাৰ ওচৰতে আৰু এখন স্কুলৰে এইখিনি সৰস্বতী পূজাৰ কিছু ভিডিঅ' লগতে ময়ো ঘৰতে অকমানকৈ শৰাই এখন আগবঢ়াইছিলোঁ আৰু লগতে এয়া খিচিৰি যোগাৰ কৰিছোঁ খিচিৰিটো থাকিবই আৰু সৰস্বতী পূজা হওক গণেশ পূজা বুলি মই এনেকৈ অকণমান কৰিছিলোঁ আৰু লগতে শৰাইও আগবঢ়াইছিলোঁ আৰু তাকেই লৈ আজি আপোনালোকৰ ওচৰলৈ অকণমানিকৈ ভিডিঅ'টো লৈ আহিলোঁ আশা কৰোঁ আপোনালোকৰো সকলোৱে ভালে কুশলে গণেশ পূজা সৰস্বতী পূজা পাৰ হ'ল লগতে ইয়াৰ প্ৰসাদো বিলোৱা হৈ গ'ল তাৰপিছতে আমাৰ খিচিৰি পায়স ভাজি এনেকৈ কৰি আমাৰ আজিৰ সৰু অকণমানি ব্লগটো ইমানতে সামৰিলোঁ ধন্যবাদ